আপোনালোকক চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে। এইগৰাকী ব্যক্তিয়ে নিজৰ ঘৰখনকে এটি সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰিছে আৰু সংগ্ৰহ কৰি ৰাখিছে এই সকলোবোৰ সামগ্ৰী। জুইশলা বাকচৰ পৰা ৩০০ বছৰীয়া ঘড়ীলৈ, পুৰণি ৰেডিঅ' টিভিৰ পৰা গ্ৰামোফোন বাইস্কোপলৈ, ডালডা বটলৰ পৰা শতিকা পুৰণি টিফিনটোলৈ। আচলতে নাইকি এইসমূহো বহু বছৰ পূৰ্বে ব্যৱহৃত কিছু ঘড়ী। এয়া পূৰ্বে ব্যৱহৃত কেইবাটাও ইস্ত্ৰি। এয়া আকৌ বিভিন্ন প্ৰকাৰৰ পুৰণি টেলিফোন। বিভিন্ন সময়ক প্ৰতিনিধিত্ব কৰা এয়া বহুমুদ্ৰা, চুৱেটাৰ, কিতাপ আৰু বহু আছে। 1975 চনৰে এখন ৰয়েল এনফিল্ডো। মোৰ ইয়াতে মুঠ আপোনাৰ ধৰক 800-900 বিধ সামগ্ৰী আছে। ইনডোৰ ৰাখিব পৰা বস্তু যিমান আছে সকলোবিলাক আনি পেলাই মোৰ মিউজিয়ামত সংগ্ৰহ কৰোঁ। পিছলৈ মই এইটো ন্যাস সৃষ্টি কৰিম বুলি ভাবিছোঁ, যাতে এই মোৰ অবিহনেও যাতে মিউজিয়ামটো চলি থাকে আৰু ভৱিষ্যতেও যাতে এই মিউজিয়ামটো চলি থাকে। এই নষ্টালজিয়ালৈ আহি ৰাইজে বিনামূলীয়াকৈ দৰ্শন কৰিব পাৰে এই আপুৰুগীয়া সম্পদসমূহ।